নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ আজি টিম ইণ্ডিয়া আফগানিস্তানৰ টি20 শৃংখলাৰ প্ৰথমখন মেচ আৰু মোহালিত অনুষ্ঠিত হ'ব এই মেচখন পুনৰবাৰ জনাইছোঁ আজি টিম ইণ্ডিয়া আৰু আফগানিস্তানৰ টি20 শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে মোহালিত অনুষ্ঠিত হ'ব এই প্ৰথমখন মেচ আৰু এই মুহূৰ্তত হাফ প্লেটৰ সহায়ত দেখুৱাবলৈ যত্ন কৰিম আজি টিম ইণ্ডিয়া আফগানিস্তানৰ টি20 শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে মোহালিত অনুষ্ঠিত হ'ব শৃংখলাৰ এই প্ৰথমখন মেচ সন্ধিয়া 7 বজাৰ লগে লগে অনুষ্ঠিত হ'ব মেচখন আৰু টিম ইণ্ডিয়াক নেতৃত্ব দিব ৰোহিত শৰ্মাই ব্যক্তিগত কাৰণত প্ৰথমখন মেচত অংশগ্ৰহণ নকৰে বিৰাট কোহলিয়ে পুনৰবাৰ জনাইছোঁ আজি টিম ইণ্ডিয়া আফগানিস্তানৰ টি20 শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব মোহালিত অনুষ্ঠিত হ'ব শৃংখলাৰ এই প্ৰথমখন মেচ আৰু সন্ধিয়া 7 বজাৰ লগে লগে অনুষ্ঠিত হ'ব মেচখন টিম ইণ্ডিয়াক এই মেচত নেতৃত্ব দিব ৰোহিত শৰ্মাই আৰু ইপিনে ব্যক্তিগত কাৰণত প্ৰথমখন মেচত অংশগ্ৰহণ নকৰে বিৰাট কোহলি ক্ৰিকেট প্ৰেমীৰ মাজত এতিয়া উৎকণ্ঠাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আজি যেহেতু মোহালিত অনুষ্ঠিত হ'বলৈ গৈ আছে শৃংখলাৰ এই প্ৰথমখন মেচ আজি টিম ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজত আজি হ'ব এই শৃংখলাৰ প্ৰথমখন মেচ আৰু সন্ধিয়া 7 বজাৰ লগে লগে অনুষ্ঠিত হ'ব মেচখন টিম ইণ্ডিয়াক নেতৃত্ব দিব ৰোহিত শৰ্মাই আৰু এই সন্দৰ্ভত জানিব পোৱা অনুসৰি ব্যক্তিগত কাৰণত প্ৰথমখন মেচত অংশগ্ৰহণ নকৰে বিৰাট কোহলিয়ে আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে